প্ৰিয় দৰ্শকবৃন্দ, মই আজি আপোনাৰ মাজত এটা ভাল খবৰ লৈ আহিছো যে আপোনাৰ নামত থকা মেধিপট্টা মাটিৰ মেপখন আপুনি আজিলৈকে উলিয়াব পৰা নাই। আপুনি উলিয়াইছে, তাৰ দিক কিমান কষ্ট কিমান এইটো আপুনি হয়তো নাজানে। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই দেখা পাব। আপোনাৰ মাটিত যিটো মাটি আপুনি মেপ ওলাব খুজিছে এইটো মাটি বহল কিমান দিক কিমান সম্পূৰ্ণ দেখা পাব এই ভিডিঅ'টো। গতিকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব। বলক ভিডিঅ'টো আৰম্ভ কৰো। বন্ধুসকল, আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনৰ স্ক্ৰীনলৈ ভালকৈ লক্ষ্য কৰক। আপুনি প্ৰথমতে গুগল ক্ৰমত যাব। এইটো মই গুগল ক্ৰম মই দেখাই দিছোঁ। ইয়াতে ক্লিক কৰিব। গুগল ক্ৰমত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে যি আছে লিখাৰ অপশ্যন, আপুনি ইয়াতে লিখিব চাৰ্চ অৰ টাইপ বুলি যি আছে ইয়াতে লিখিব। কি লিখিব? BHU এনেকৈ ভূনক্সা। চাওক BHU লিখাৰ লগে লগে আহিছে ভূনক্সা assam.gov.in। আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই তলত যি দেখা পাইছে কাৰ্চিনৰ নিচিনা, আপুনি ইয়াতে ক্লিক কৰিব। হয়, আপুনি ইয়াতে ক্লিক কৰক। দেখা পাব ইয়াতে প্লিজ চিলেক্ট ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব দিছে। আপুনি ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত যাৰ যি জিলা হয় সেইটো আপোনালোকে বাছি ল'ব। মই দৰং জিলাক চিলেক্ট কৰিলোঁ। তাৰপিছত প্ৰচিড বুলি আছে তলত নীলা ঘৰত, ইয়াতে আপুনি ক্লিক কৰক। প্ৰচিড বুলি ক্লিক কৰক, অকণমান ৰখক। চাওক আহিছে। এতিয়া আপুনি কি কৰিব লাগিব? আপুনি এটা কাম কৰিব লাগিব কি, আপুনি ভালদৰে লক্ষ্য কৰক। এই ইয়াতে যে 3 লাইন দেখা পাইছে, 3টা লাইন আছে বগা, আপুনি ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰি আপুনি এইখিনি বস্তু ফিল আপ কৰি ল'ব। ৰং বুলি আহিছে, আপুনি যি জিলাৰ হয় জিলাটো ইয়াতে বাছনি কৰি ল'ব। ইয়াতে মঙলদৈ সদৰ বুলি আছে, ঠিকে ৰাখিলোঁ। চাৰ্কলটো আমাৰ পূব মঙলদৈ হয়, গতিকে ইয়াতে পাথৰিঘাট হৈ আছে, মই ইয়াতে পূব মঙলদৈ কৰি দিলোঁ। তাৰপিছত মজাৰ শ্যামাবাৰী, ইয়াতে ৰঙামাটি হৈ আছে, মই এইটো শ্যামাবাৰী কৰি দিলোঁ। ইয়াতে ক্লিক কৰিলোঁ। চাওক শ্যামাবাৰী অপশ্যন আহিছে, মই ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছত লট নাম্বাৰ যিটো আছে এইটো আপুনি যাৰ যিটো সেইটো চিলেক্ট কৰিব। মোৰ 3 নম্বৰ হয়, এইটো 3 নম্বৰটো চিলেক্ট কৰি দিলোঁ। ভিলেজটো আছে কৰ্মীপাৰা, কিন্তু মোৰ গাঁও হ'ল হীৰাপাৰা, গতিকে ইয়াতে মই ক্লিক কৰি দিওঁ। হীৰাপাৰা বাছি ল'লোঁ। ঠিক এতিয়া আৰু এটা বস্তু আপোনাক দেখাই আছোঁ। এই ওপৰত যে আছে 3 লাইন, ইয়াতে আপুনি ক্লিক কৰক। ইয়াতে ক্লিক কৰিলোঁ মই। ক্লিক কৰাৰ পিছত যিটো অপশ্যন আহিল প্লট নম্বৰ বুলি, ইয়াতে আপুনি আপোনাৰ দাগ নম্বৰ অৰ্থাৎ যিটো দাগৰ মেপ উলিয়াব খুজিছে তেতিয়া এই দাগ নম্বৰটো ইয়াত টাইপ কৰিব। ছাপ'জ মই ধৰক মই 440 দাগটো 440 নম্বৰ দাগটো মই টাইপ কৰিলোঁ। তাৰপিছত আপুনি এই বগা ইয়াতে ক্লিক কৰক। ইয়াতে যি দেখা পাইছে ঘূৰণীয়া, ইয়াতে ক্লিক কৰক। ইয়াতে মই ক্লিক কৰিলোঁ। চাওক এইটো দাগত কাৰ কাৰ নাম আছে, নামবিলাক আহি গৈছে। তলত দেখা পাইছে মেপ ৰিপৰ্ট বুলি, গতিকে আপুনি এইটো দৰকাৰ নাই। আপুনি কি কৰিব, এই ওপৰতে এইটো কাৰ্চিনত এইটো কাটি দিব। ইয়াতে কৰি এতিয়া ক্লিক কৰক। ইয়াতে ক্লিক কৰি এইটো কাটি দিয়ক। দিয়ে আপুনি এটা কাম কৰক, আপুনি ইয়াতে আকৌ ক্লিক কৰি এইখিনি জেগাত ক্লিক কৰক। এই গছৰ নিচিনা যে দেখা গৈছে ইয়াতে ক্লিক কৰক। মই গছৰ নিচিনা ইয়াতে ক্লিক কৰিলোঁ। কৰি নন বুলি আছে, ইয়াতে আপুনি ষ্ট্ৰীট মেপ ইয়াতে ক্লিক কৰক। ড্ৰোনত ক্লিক কৰক। তাৰপিছত কাষ্টমাৰ লেয়াৰত অল ক্লিক কৰি দিয়ক। অলপ ক্লিক কৰি দিলোঁ। এতিয়া আকৌ তাতে ক্লিক কৰক। এই আগতে যে দেখালোঁ মই ইয়াতে আকৌ ক্লিক কৰক। এতিয়া আপুনি তাতে আকৌ ক্লিক কৰক। চাওক মেপখন আহিছে। এতিয়া আপুনি জুম কৰি কৰি চাব পাৰিব। চাওক আপুনি যিটো দাগ চিলেক্ট কৰিছে এইটো দাগ কিমান দিক কিমান বহল, তাত ইয়াতে যি হিচাপটো দেখাৱা আছে আপোনালোকে যি দেখা পাইছে এইটো মাপটো 4 চাইডৰ মাপ আহি গৈছে, কিমান ফুট দিক কিমান ফুট বহল। এইটো ফুটৰ হিচাপত নহয়, ইয়াতে যি দিয়া আছে এইটো মিটাৰত দিয়া আছে, গতিকে মিটাৰৰ পৰা আপোনালোকে ফটোত ওলাই ল'ব। তাৰপিছত আপোনালোকে মাটিৰ হিচাপটো ওলাই ল'ব পাৰিব। বুজিছে বন্ধুসকল? মোৰ ভিডিঅ'টো আপোনালোকে কেনে লাগে কমেণ্ট কৰি জনাব। আৰু আশা কৰোঁ মই এই ভিডিঅ'টো যেনেকৈ চাইছে আপুনি ইয়াৰ আগতে আপোনাক হয়তো কোনেও দেখাৱা নাই, মোৰ এটা বিশ্বাস। গতিকে আপোনাৰ ভিডিঅ'টো কেনে লাগিল, গতিকে ভিডিঅ'টো আপোনাক কেনে লাগিল কমেণ্ট কৰি জনাব। লগতে এনেধৰণৰ নতুন নতুন তথ্য পাবলৈ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই দিব। আগলৈ নতুন নতুন তথ্য দি থাকিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।